নমস্কাৰ পোষণ টেকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ টেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা বেনিফিচিয়াৰীসকলৰ KYC কমপ্লিট কেনেকৈ কৰিব সেয়া দেখুওৱা হৈছে। এই KYC কমপ্লিট কৰিবলৈ হ'লে পোষণ টেকাৰ এপছটো আপোনালোকে মোবাইলত আপডেট দি ল'ব। যদি দিয়া নাই তেনেহ'লে প্ৰথমে প্লে ষ্ট'ৰত গৈ পোষণ টেকাৰ এপছটো আপডেট দি ল'ব। এই KYCৰ কমপ্লিট প্ৰচেছ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, যাতে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে জানিব পাৰে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। টেকাৰ এপছটো লগইন কৰাৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখনৰ ইয়াত যে লিখা আছে বেনিফিচিয়াৰী KYC, ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত এই বেনিফিচিয়াৰীখিনি দেখা পাব। এই বেনিফিচিয়াৰীখিনি যে দেখিছে তাৰ এগেইনষ্টত আছে যে কমপ্লিট KYC, ইয়াত চুই দিব। ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পাছত আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন ইয়াতে কনফাৰ্মেশ্যন আছে। কনফাৰ্মেশ্যন লিখিছে, প্ৰথমতে লিখিছে ইয়াতে চাওক, ইউজ দ্য ছেম আধাৰ নাম্বাৰ এজ অন বেনিফিচিয়াৰীজ প্ৰফাইল টু কমপ্লিট দ্য KYC প্ৰচেছ। ইয়াৰ অৰ্থটো হৈছে আপোনালোকে বেনিফিচিয়াৰীৰ নাম ৰেজিষ্টাৰ কৰোঁতে যিটো আধাৰ নম্বৰ দিছিলে সেইটো ছেম হ'ব লাগিব বুলি কৈছে। আৰু ইয়াত দ্বিতীয়তে এইটো আছে, দ্বিতীয়তে লিখিছে ওৱান্স দ্য KYC ডিটেইলছ আৰ ছেভড ইউ কাণ্ট মডিফাই ডেম লেটাৰ। অৰ্থাৎ KYC আপোনালোকে এবাৰ ছেভ কৰাৰ পিছত দ্বিতীয়বাৰ আকৌ এডিট কৰিব নোৱাৰে বুলি কৈছে। আৰু ইয়াত লিখিছে কনফাৰ্ম এণ্ড প্ৰচিড। এতিয়া আপুনি কনফাৰ্ম আৰু প্ৰচিড কৰিব লাগিব। ইয়াত চুই দিব লাগিব। ইয়াত চুই দিলে, চুই দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচৰ ইয়াত আধাৰ নম্বৰ এণ্ট্ৰি কৰিব লাগিব, যিটো আধাৰ নম্বৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে দিছিলে। তাৰপিছত এইটো বক্সত এই আখৰকেইটা যে আছে একেবাৰে ছেম হ'ব লাগিব, ইয়াত এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পিছত ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এইখন এই ইণ্টাৰফেচত লিখিছে যে যিটো আধাৰৰ লগত মোবাইল নাম্বাৰ লিংক কৰা আছে সেই মোবাইল নাম্বাৰলৈ এটা OTP যাব। সেই OTPটোৰ ভেলিডিটি হৈছে 10 মিনিট। গতিকে 10 মিনিটৰ ভিতৰত সেই OTPটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। এণ্ট্ৰি কৰাৰ পাছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিলে এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচখন দেখাৰ পাছত আপোনালোকে ইয়াতে যে লিখা আছে ডিনাই আৰু লিখা আছে এলাও, আপোনালোকে ইয়াতে এই এলাও কৰি দিব। এলাও কৰি দিয়াৰ পাছত এইখন ইণ্টাৰফেচ দেখা পাব। এইখন ইয়াত লিখা আছে KYC ৰিকুৱেষ্ট ছাকচেছফুলি ছাবমিটেড। অৰ্থাৎ আপোনালোকৰ KYCৰ প্ৰচেছটো ছাকচেছফুল হৈছে বুলি কৈছে। আৰু ইয়াত এটা কথা লিখিছে, দ্য ষ্টেটাছ উইল বি আপডেটেড অন বেনিফিচিয়াৰীজ প্ৰফাইল উইদিন 24 আৱাৰ্ছ। অৰ্থাৎ 24 আৱাৰ্ছৰ ভিতৰত KYCৰ যিটো প্ৰচেছ আছিলে সেইটো সম্পূৰ্ণ হ'ব। তাৰপিছত আপোনালোকে গ' বেক কৰি দিব। গ' বেক কৰি দিলে আকৌ বেনিফিচিয়াৰীখিনিৰ ওচৰত বেনিফিচিয়াৰী থকা শ্লাইডত যাব পাৰিব। তাৰপিছত যিটো বেনিফিচিয়াৰী আপোনালোকে কৰিলে সেইটো কৰাৰ পিছত প্ৰথমটো কৰিছিলে, হয় নহয়? এই প্ৰথমটো কৰিলে, গতিকে প্ৰথমটো কৰি হোৱাৰ পিছত আপোনালোকে এই দ্বিতীয়টোলৈ যাব, কমপ্লিট KYC। তেতিয়া এইটো ছাকচেছ হ'ব। ওপৰত যে দেখুৱাইছে ছাকচেছ, তেতিয়া আপোনালোকে গ' বেক কৰি দিব। গ' বেক কৰিলে আকৌ নেক্সটটো কৰিব পাৰিব। এনেকৈ নেক্সট কৰি পেলাই আপোনালোকে KYCৰ কমপ্লিট কৰিব লাগিব। আৰু পোষণ টেকাৰ এপছত ৰেজিষ্টাৰ হৈ থকা প্ৰতিটো বেনিফিচিয়াৰীৰে KYC আপোনালোকে কৰিব লাগিব। ইয়াৰ আগতে অংগনবাদী ৱৰ্কাৰ আৰু হেল্পাৰৰ KYC আপডেট কৰিছিলে, সেই একেই প্ৰচেছ। এতিয়া যেনিবা অংগনবাদী চেণ্টাৰৰ বেনিফিচিয়াৰীসকলৰ KYC কমপ্লিট কৰিব লাগিব।